নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচিনাকৈ আজিও মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে যদি খবৰকেইটা চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অসম সাহিত্য সভাৰ ডাঙৰ ঘোষণা। জুবিন গাৰ্গলৈ মৰণোত্তৰ সংগীত সুধাকৰ সন্মান। অসম সাহিত্য সভাই ঘোষণা কৰিছে যে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মানেৰে সন্মানিত কৰা হ'ব। এই সন্মান অসম সাহিত্য সভাৰ অন্যতম সন্মানীয় সংগীত সন্মান। অসমীয়া সংগীত, সংস্কৃতি, চলচ্চিত্ৰ আৰু সাহিত্যৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জুবিন গাৰ্গে কেৱল গায়ক হিচাপেই নহয়, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ আৰু অভিনেতা হিচাপেও অসমীয়া সংস্কৃতিত দেশ বিদেশত বিশেষ পৰিচিতি প্ৰদান কৰিছিল। তেওঁৰ অসংখ্য জনপ্ৰিয় গীত আজিও লাখ লাখ অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰি আহিছে। এই ঘোষণাৰ পিছতে ৰাজ্যজুৰি তেওঁৰ অনুৰাগী আৰু বিভিন্ন সাংস্কৃতিক সংগঠন অসম সাহিত্য সভাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। এতিয়া আহিছোঁ তাৰে পিছৰটো আঁচনিলৈ। CM-AAA 3.0ৰ বিষয়ে ডাঙৰ আপডেট। বন্ধুসকল, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান CM-AAA 3.0ক লৈ এটা ডাঙৰ আপডেট আহিছে। এইবাৰ চৰকাৰে প্ৰায় 50,000জন যুৱক যুৱতীক এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লৈছে। যোগ্য হিতাধিকাৰীয়ে সৰ্বাধিক 2 লাখতকৈ অধিক বা 2 লাখ আৰ্থিক সহায় লাভ কৰাৰ এটা সুযোগ পাব। এই আঁচনিৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব আপোনালোকে। বৰ্তমান এই আঁচনিৰ চৰকাৰী পৰ্যায়ৰ প্ৰস্তুতি শেষ পৰ্যায়ত আছে। গতিকে কেতিয়া আহে এইটো আপোনালোকে ৰেডি হৈ থাকিব। CM-AAA 2.0ৰ দ্বিতীয় কিস্তি অৰ্থাৎ 25,000 বিতৰণ সম্পূৰ্ণ হোৱাৰ পিছতেই আপোনালোকক CM-AAA 3.0 আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ নিয়ম অনুসৰি 28ৰ পৰা 45 বছৰ বয়সৰ যোগ্য যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব এই আঁচনিটো। অৱশ্যে চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিলে বয়স বা অন্যান্য যোগ্যতাৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে এইবাৰ। গতিকে চৰকাৰী ঘোষণা অহালৈকে আপুনি অপেক্ষা কৰাটো খুব বেছি জৰুৰী। বহুতে সুধি আছে যে আবেদন কৰিবলৈ কি কি নথি লাগিব, বিজনেছ প্লেন কেনেকৈ বনাব লাগিব, প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগিব, এই সকলো বিষয় বেলেগকৈ ভিডিঅ'ত সম্পূৰ্ণভাৱে মই আপোনালোকক বুজাই দিম। গতিকে যদি আপুনি CM-AAA 3.0ত আবেদন কৰিব বিচাৰে তেন্তে আমাৰ লগত সংযুক্ত হৈ আপোনালোকে থাকিব, কাৰণ পৰৱৰ্তী আপডেট মিছ নকৰিব। মই আপোনালোকক CM-AAAৰ বিষয়ে গোটেইখিনি কথা মই আপোনালোকক বুজাই দিম, শিকাই দিম। প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে, বিজনেছ প্লেন কেনেকৈ বনাব লাগে, বা আপোনালোকে ভুল নোহোৱাকৈ কেনেকৈ অনলাইন প্ৰচেছ আপোনালোকে কৰিব লাগে, সেই বিষয়ে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত মই সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিম। গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, কাৰণ অনাগত দিনত যিখিনি আপোনালোকৰ CM-AAAৰ আপডেট আহিবলগীয়া আছে সেইখিনি যাতে আপোনালোকে ততালিকে খবৰবিলাক পাই থাকে। নলবাৰীত 472 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী ধ্বংস। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৃহৎ অভিযান। অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা কঠোৰ অভিযানৰ অংশ হিচাপে নলবাৰী জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰায় 472 কোটি টকা মূল্যৰ জব্দ কৰা হয় নিচাজাতীয় সামগ্ৰী আৰু ধ্বংস কৰা হয়। ধ্বংস কৰা সামগ্ৰীৰ ভিতৰত হেৰইন, গাঞ্জা, আফিম, কফ চিৰাপকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ মাদক দ্ৰব্য আছিল। এইবোৰ পূৰ্বে অসমৰ আৰক্ষীৰ আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাই ৰাজ্যৰ বিভিন্ন অভিযানত জব্দ কৰিছিল। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত কয় যে অসমত ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ জিৰ' টলাৰেঞ্চ নীতি অব্যাহত থাকিব। যিসকল লোক ড্ৰাগছৰ সৰবৰাহ কৰে, মজুত বা ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইন ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰৰ তথ্য অনুসৰি বিগত কেইবা বছৰ ধৰি অসমত হাজাৰ হাজাৰ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ আৰু ধ্বংস কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে যুৱ সমাজক নিচাৰ কবলৰ পৰা সুৰক্ষিত ৰখা আৰু ৰাজ্যখনক ড্ৰাগছমুক্ত কৰি তোলা। পুনৰ এবাৰ স্পষ্ট বাৰ্তা দিছে যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আগলৈও একেই কঠোৰভাৱে চলি থাকিব।
এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো জিলাৰ বাবে ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে। IMDৰ পূৰ্বাভাস অনুসৰি অহা 24 পৰা 48 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ বহু অঞ্চলত মূলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কিছুমান ঠাইত তীব্ৰ বতাহৰ সৈতে বজ্ৰপাত হ'ব পাৰে, যাৰ ফলত গছ-গছনি বাগৰি পৰা, বিদ্যুৎ যোগান ব্যাহত হোৱা আৰু নিম্নাঞ্চলত পানী জমা হোৱাৰ আশংকা আছে। বিশেষকৈ উজনি, মধ্য আৰু নিম্ন অসমৰ কেইবাখনো জিলাত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকা নুই কৰিব নোৱাৰি। IMDয়ে জনসাধাৰণক বজ্ৰপাতৰ সময়ত খোলা পথাৰ, নদীৰ পাৰ আৰু গছৰ তলত আশ্ৰয় নল'বলৈ আহ্বান জনাইছে। আনহাতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনমূলক সম্ভাৱ্য জৰুৰী পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ কোৱা হৈছে। নদীৰ জলস্তৰ বৃদ্ধি আৰু আকস্মিক বানৰ আশংকা থকা অঞ্চলৰ বাসিন্দাসকলক চৰকাৰী নিৰ্দেশনাৰ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। সুতরাং আগন্তুক কেইদিনমান সাৱধানতা অৱলম্বন কৰক আৰু IMDৰ আৰু চৰকাৰী সংস্থাপনসমূহে জাননী কৰা আনুষ্ঠানিক বতৰৰ আপডেট নিয়মীয়াকৈ আপোনালোকে অনুসৰণ কৰক। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমৰ বাজেট 2026-27ক লৈ ৰাজ্যজুৰি ব্যাপক আলোচনা চলি আছে। অসম চৰকাৰে উপস্থাপন কৰা 2026-27 বৰ্ষৰ এতিয়াও ব্যাপক আলোচনা চলি আছে। এই বাজেটত জনকল্যাণমূলক আঁচনি, কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে একাধিক নতুন ঘোষণা হৈছে। বিশেষকৈ অৰুণোদয়, কৃষক কল্যাণ, স্বনিয়োজন, উদ্যোগ বিকাশ আৰু যুৱ সমাজৰ বাবে বিভিন্ন নতুন পদক্ষেপ সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। চৰকাৰে এই আঁচনিসমূহৰ জৰিয়তে অধিক সংখ্যক হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ উপৰিও বাজেট ভাষণত বহুবিবাহ নিয়ন্ত্ৰণৰ উদ্দেশ্যে আইন ব্যৱস্থা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। চৰকাৰে কয় যে মহিলাৰ অধিকাৰ সুৰক্ষা আৰু সামাজিক সংস্কাৰৰ লক্ষ্যৰে এই বিষয়ত প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই সিদ্ধান্তক লৈ বিভিন্ন মহলত মিশ্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কোনোবাই ইয়াক সমাজৰ সংস্কাৰৰ ইতিবাচক পদক্ষেপ বুলিও অভিহিত কৰিছে। আনহাতে আন কিছুমান বিষয়ত অধিক আলোচনা আৰু পৰামৰ্শৰ পিছত আগবঢ়াব লাগে বুলি মত প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে অসম বাজেট 2026-27ত জনকল্যাণমূলক আঁচনিৰ সম্প্ৰসাৰণ আৰু কিছুমান গুৰুত্বপূৰ্ণ নীতিগত প্ৰস্তাৱৰ বাবে এই বাজেট এতিয়াও ৰাজ্যজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে। গতিকে আজিৰ খবৰকেইটা এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।